Hello everyone, welcome to the official channel of the 24/7 Northeast. এটা খুবই গুড নিউজ সকলৰ কাৰণে যোনবোৰ এডিআৰই ক্যান্ডিডেট হয় আৰু যোনবোৰে অলৰেডি জব লৈছে এডিআৰইত কাৰণ চিফ মিনিষ্টাৰ ছাৰে কৰিলে এটা খুবই ডাঙৰ এনাউন্সমেন্টটো কি হয় তেওঁৰ নিজৰ টুইটাৰ পেজত যোৱাকালি এই এনাউন্সমেন্টটো কৰিছিলে এবাউট দ্য পেনশন স্কিম নতুন পেনশন স্কিমৰ বিষয়ে তেওঁ এটা খুবই ডাঙৰ এনাউন্সমেন্ট এটা কৰিছে কাৰণ ষ্টুডেন্টস যোনবোৰে অলৰেডি জব লৈছিলে এডিআৰই বা যিকোনো সেক্টৰৰ জব লৈছিলে এডুকেশ্যনে হওক তেওঁলোকে খুব এটা ডাঙৰ টেনশ্যনত আছিলে যে আমাৰ পেনশন এতিয়া কোনটো স্কিমত থাকিব ওল্ড নে নিউ তেওঁ যোৱাকালি কি ক'লে আমি এবাৰ চাওঁ আহক ইয়াৰ আগত এবাৰ কৈ লৈছোঁ যে তেওঁ এইটো আকৌ এবাৰ কৈছে যে আমাৰ এডিআৰই যোনটো অলৰেডি হৈ গৈছে তাৰে ৰিজাল্ট ফেব্ৰুৱাৰী লাষ্টত দিব আৰু বাকি এডিআৰই যোনটো 3.0 বা যোনখিনি নতুন পোষ্ট বা ৰিলিজ কৰিছে সেইখিনি বাই মে প্ৰকাশ পাব তো ইয়াতে তেওঁ নতুন পেনশন স্কিমৰ বিষয়ে কি কৈছে চাই লওক গুড নিউজ ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ যোনে নতুনকৈ জব ল'ব তেওঁলোকৰ কাৰণে খুবেই এটা ভাল নিউজ হ'ব বিকজ এটা ডাঙৰ টেনশ্যন আছিলে যে আমি জব লৈওনো কি কৰিম পেনশন স্কিমটো নতুনটোৱে পাই যাম ইয়াতে সেইটোৱে কৈছে যে নিউ পেনশন স্কিম ইজ বিং ৰোল বেক ইউনিফাইড pension scheme to be applicable for all new employees kunpo employees hoy those employees whose recruitment process started prior to 2005 but could not be completed তেওঁলোক old pension scheme ত গুছি যাব আৰু যোনবোৰ নতুন এমপ্লয়ি হয় তেওঁলোকৰো যোনটো স্কিম থাকিব পেনশনৰ হেতু ইউনিফাইড পেনশন স্কিমে থাকিব যোনটো পুৰণি মানে নতুন পেনশন স্কিম উলিয়াইছিলে এটো ৰোল বেক কৰিছে হেতু এতিয়া ফলো নহয় বহুত ৰিকুৱেষ্ট কৰিছিলে সকলোবোৰ বিভাগৰ যোনবোৰ জব কৰা সকল হয় তেওঁলোকে কৈ আছিলে যে নতুন পেনশন স্কিমটো আহিলে তেওঁলোকৰ খুবই অসুবিধা হ'ব কেনেকুৱা ধৰণৰ অসুবিধা হ'ব নতুন পেনশন স্কিমটো কি আনিছে তাৰ বিষয়ে আমাৰ অলৰেডি বহুতখিনি সেশনছ লোৱা গৈছিলে এতিয়া খালি এটা ডাঙৰ ভাল খবৰ যোনটো হ'ল যে ইউনিফাইড পেনশন স্কিমটো এতিয়া থাকিব আৰু তাৰ বিষয়ে কি কৈছে চিফ মিনিষ্টাৰ ছাৰে এবাৰ সবে চাই লওক আমাৰ সৰকাৰি কৰ্মচাৰী সকলৰ বাবে বিশেষকৈ নতুন চাম সৰকাৰি কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ সৰকাৰি কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম ইউপিএস স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা সৰকাৰি কৰ্মচাৰী সকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ আমাৰ সৰকাৰি কৰ্মচাৰী সো ইয়াতে চাগে সকলোবোৰ ক্লিয়াৰ হৈ গৈছে যে তেওঁ কি কৈছে নতুন পেনশন স্কিমটো ৰোল বেক কৰিছে আৰু পুৰণি যোনটো আছিল ইউনিফাইড পেনশন স্কিম তাৰ বিষয়ে কৈছে খুবেই ভাল খবৰ কাৰণ সববোৰ মানে আমাৰ আপকামিং জেনেৰেশ্যন যোনবোৰ হয় পৰীক্ষাৰ কাৰণে লাগি আছে বা পৰীক্ষা দিব বিচাৰি আছিলে এটো এটা ডাঙৰ কনসাৰ্ন আছিল তেওঁলোকৰ যে আমাৰ কোনটো পেনশন স্কিম থাকিব কাৰণ আমি ষ্টেট গভৰ্ণমেণ্টৰ জব কৰিছো বা গভৰ্ণমেণ্ট জব কৰিছো যদি পেনশনেই নাথাকে তেনেহলে আমাৰ বা কেনেকুৱা ধৰণৰ আমাৰ পেনশনখিনি পাম তাৰে ওপৰতে তেওঁলোকে এটা ডাঙৰ বিতৰ্ক দাঙি ধৰিছিল যাৰ কাৰণে হেতু ৰোল বেক হৈ গৈছে সো আমি নতুন ভ্যাকেন্সি বুলি ক'লে এতিয়া আমাৰ আপকামিং কি হৈ আছে হেতু হল ডিএমএ পৰীক্ষা বহুত ষ্টুডেন্ট ৰখি আছিল তাৰে এক্সাম আমাৰ হ'ব গৈ আছে তাৰ লগতে এছাম পুলিচৰ পৰীক্ষাবোৰ যোনবোৰ কণ্ডাক্ট হোৱা নাছিল এতিয়া আকৌ কণ্ডাক্ট হৈছে ইয়াৰ বাহিৰে আমাৰ আপকামিং জব এতিয়া বহুত ষ্টুডেন্টে সুধি আছিল যে মেম আমাৰ জববোৰ ক'ত হ'ব আমাৰ বহুত কেইখন কো ডিস্ট্ৰিক্ট বনাইছে শুনা পাইছে দেখা পাইছে বহুত অফিস কিছুমান সেট কৰিছে অফিসবোৰত যদি গৈছে দেখা পাবচোন যে তাতে একদম খালি হৈ আছে হেবোৰৰ কাৰণে আমাৰ অলৰেডি মানে এনাউন্স কৰিছে যে হেবোৰ ফিল কৰিব যোনবোৰ আমাৰ কো ডিস্ট্ৰিক্টৰ অফিসবোৰ হয় তাৰ লগতে আমাৰ যোনবোৰ হেলথৰ সেক্টৰ যদি চাও যোনবোৰ আমাৰ হস্পিটেল সেট কৰিছে তাৰ যোনবোৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্ট তাৰ কাৰণে আমাৰ আৰু মানে এনাউন্স কৰাৰ কথা আছে ফৰ ভ্যাকেন্সিজ লেটস সি যে কোনবোৰ বিভাগত এৰেঞ্জ কৰে আমি এক্সপেক্ট কৰিছো যে হেলথ তাৰ পিছত আসাম পুলিচ আৰু তাৰ লগতে আমাৰ যোনবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ জব হয় অন অল দ্য সেক্টৰস তাতে উলাব বুলি আমি এক্সপেক্ট কৰি আছো লেটস সি যে আমাৰ এখিনি জব কিমান ফ্ৰুটফুল হয় ফৰ অল দ্য কামিং জেনাৰেশ্যন বাকি আমাৰ যোনখিনি এক্সাম ডিএমই হওক আসাম পুলিচ হওক ইয়াৰ কাৰণে প্ৰিপাৰেচনবোৰ চলাই গৈ থাকক তাৰ লগতে আমাৰ
যোনখিনি এক্সাম ৰিলিজ কৰি আছে যেনেকৈ ৰিচেণ্টলি APSCয়ে আৰু কিছুমান জব ৰিলিজ কৰিছিল সেইবোৰ হ'ল ইঞ্জিনিয়াৰ ছেকশ্যনটোৰ ইঞ্জিনিয়াৰ ওলাইছিলে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি গৈ থাকক আৰু তাৰ লগতে যোনে ADR প্ৰিপাৰেশ্যন কৰি আছে আমাৰ লগত আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰক যাৰ কাৰণে আমাৰ ক্লাছেছ আৰম্ভ হ'ব গৈ আছে 28 জানুৱাৰীৰ পৰা লাইভ ক্লাছটো পাব টেষ্ট সিৰিজ তাৰ লগতে পাই আছে ই-বুকছ ADR 3.0 ফাউণ্ডেশ্যন বেচ আৰু যোনে অলৰেডি নিজৰ এক্সাম দি উঠিছে তেওঁলোকৰ কাৰণে ADR স্কিল এণ্ড ভাইভা বেচ ইয়াতে 30 আৱাৰ্ছ লাইভ স্কিল ক্লাছ লগতে কমপ্লিট ভাইভা গাইডেন্স লগতে 5 অফলাইন মক যোনটো আমাৰ ইয়াতে আহিবলৈ দিব পাৰিব 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ যাব এই বেচ জইন কৰিব নাপাহৰিব আমাক এই দুটা বেচত যোনে যোনে প্ৰিপাৰেশ্যন কৰি গৈ আছে আমাৰ লগতে আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰক কাৰণ সকলোবোৰ ছাবজেক্টছ যোনবোৰ পঢ়িছে যোনবোৰ নিজে প্ৰিপেয়াৰ কৰি আছে লাষ্ট মিনিট প্ৰিপাৰেশ্যনৰ কাৰণে যিহেতু আমাৰ পৰীক্ষা soon conduct কৰিব সকলোবোৰ বিভাগত আমাৰ লগত প্ৰিপেয়াৰ কৰক with this ADR 3.0 foundation batch ইয়াত জইন কৰিব কাৰণে মোৰ কোড ইউজ কৰিব Y771 for maximum discount আজি ইমানেই আছিল যদি কিবা সুধিব লগা আছিল তেনেহ'লে সুধিব পাৰে in the comment section thank you so much